ৰজাপুখুৰী ৰাইজ গৈৰসৰ উদ্যোগত দেওবাৰৰ পৰা দুদিনীয়া শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী উদযাপন। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰজাপুখুৰীৰ বাসুদেৱ মন্দিৰ প্ৰাংগণত সোমবাৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে পালন কৰা হয় শ্ৰীকৃষ্ণৰ নন্দোৎসৱ। প্ৰায় 200 বছৰ অধিক কালৰ পৰাই পালন কৰি আহিছে এই উৎসৱটি। নন্দোৎসৱ উপলক্ষে বাসুদেৱ মন্দিৰৰ চোতালৰ মাটি চহাই উক্ত স্থানত পেক নাম লগতে নৃত্য কৰা পৰিলক্ষিত হয়। নন্দোৎসৱ উপলক্ষে সন্ধিয়া মিলন নাট্য মন্দিৰৰ দ্বাৰা নিবেদিত চম্পক শৰ্মাৰ ৰচনা আৰু ভৱেশ কুমাৰ পৰিচালিত নাট নৰসিংহ মঞ্চস্থ কৰা হয়। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমি বছৰত এবাৰেই হয় আৰু আজি প্ৰায় 10 দিনমানৰ পৰা আমি প্ৰতি নিশাই আৰু আমাৰ বালিকা আছে, এই ছোৱালী থাকে প্ৰায় 12 বছৰৰ তলৰ, তেওঁলোকক আমি 3 বজাৰ পৰা ইয়াত মানে আখৰাৰ কাৰণে শিকোৱা হয় আৰু যিখিনি বালক সেইখিনি আমি ৰাতি প্ৰায় 10 বজামানলৈ আজি 10 দিনমানৰ পৰা প্ৰতি নিশাই আমি ইয়াত আখৰা কৰোঁ আৰু তেনেদৰে তেওঁলোকক আমি প্ৰস্তুত কৰি তুলোঁ। আৰু ইয়াৰ পৰা আপোনালোকে এটা কথা কওঁ, আজিৰ পৰা 50 বছৰ আগতে আপোনালোকে যিটো আজিৰ বৰ্তমান নামৰ যিটো ধাৰা দেখিছে, আজিৰ পৰা 50 বছৰ আগতে এনেকুৱা নাছিল। আজিৰ পৰা 50 বছৰ আগতে কেনেকুৱা আছিল চাবলৈ ভয় লাগিছিল। আপুনি আহিছে, আপোনাকো টানি লৈ আহিব, ইয়াত বোকাত কি কৰে, যাৰ ফলত মানে অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈছিল। আৰু সেইকাৰণে আমাৰ পূৰ্বৰ জ্ঞানী লোকসকলে এইটো কি সেইটো মানে সংস্কাৰ কৰি আজিৰ যিটো বৰ্তমান ৰূপ এইটো কি এইটো ধাৰা এতিয়া বৰ্তমান চলি আছে। আজি 20-25 বছৰৰ মানে ঠিক এনেকৈ চলি আছে। আৰু নিশাৰ ভাগত আমাৰ গাঁৱৰে যিখিনি মানে যুৱক যুৱতী আছে তেওঁলোকে প্ৰতি বছৰে নাট্য মঞ্চস্থ কৰি আহিছে আৰু তেখেতসকলক আমি ৰাইজগৈ ৰ'ব পৰা কিছু আৰ্থিক সহায়ো দিওঁ। ঠিক এনেদৰে আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। মানে কেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ এইটো আচলতে ক'বলৈ অলপমান দিগদাৰেই হয়। কিমান বছৰৰ পৰা কৰিছোঁ এটা হিচাপটো আমি এতিয়ালৈ ৰখা নাই, কিন্তু আমাৰ এটা আনুমানিক হিচাপ এইবাৰ আমাৰ 57তম বৰ্ষ মানে নাটকৰ। কিন্তু নন্দোৎসৱ ইয়াৰ আগতো আৰু বহুত হৈছে, কিন্তু আমি নাটক এই 57তম বৰ্ষ এইবাৰ মিলন নাট্য মন্দিৰ ৰাজাপুখুৰীত আমি 57তম বৰ্ষ উদযাপন কৰি আছোঁ। গতিকে এইটো এটা বৃহৎ মানে আমাৰ অনুষ্ঠান আৰু মানে আমাৰ এইটো দিনজোৰা কাৰ্যসূচী। তাৰে ভিতৰত আমাৰ ঠিক 2:30টাৰ পৰা নাম প্ৰসংগ হয় ৰাজহুৱাভাৱে আৰু গধূলি ঠিক 10 বজাৰ লগে লগে নাট নিবেদন কৰা হয়। এইবেলি আমাৰ নাট আছে চম্পক শৰ্মাদেৱৰ ৰচিত আৰু ভৱেশ কুমাৰ ঠাকুৰীয়াৰ দ্বাৰা পৰিচালিত নাট নৰসিংহ। ৰাইজৰ পূৰ্ণ সহযোগিতা আৰু ৰাইজৰ পূৰ্ণ সহযোগিতা অবিহনে এই নাট্য অনুষ্ঠানটো সম্ভৱ নহয়। এটা বৃহৎ অনুষ্ঠান, গতিকে আমি প্ৰতি বছৰে পালন কৰি আছোঁ। ৰাইজৰ সম্পূৰ্ণ ৰাইজ বুলি নহয়, অঞ্চলবাসী ৰাইজ, অকল ৰাজাপুখুৰী ৰাইজ নহয়, অঞ্চলবাসী ৰাইজৰ এটা পূৰ্ণ সহযোগিতা, যাৰ বাবে এই অনুষ্ঠানটো সম্ভৱ হৈ আছে আজিলৈ। স্থানীয়, সম্পূৰ্ণ স্থানীয় আৰু যিখিনি ছোৱালী আছে আমাৰ অঞ্চলবাসী ৰাইজৰ। ৰজাপুখুৰী সত্ৰত কেইবাটাও আধ্যাত্মিক অনুষ্ঠান পৰ্ব হয়, তাৰ ভিতৰত এই নন্দোৎসৱ পৰ্বটো অন্যতম। এই আমাৰ বাসুদেৱ নামঘৰ দেখিছে, আমাৰ সত্ৰৰ বিগ্ৰহ আপোনাৰ বাসুদেৱ গোসাঁই। এই বাসুদেৱ মন্দিৰ প্ৰতিষ্ঠা হ'বৰ আনুমানিক প্ৰায় 200 বছৰমান হ'ল।
লিখিত চন নাই, আগত তেনেকুৱা লিখিত হেৰি নাছিলতো। আনুমানিক প্ৰায় 200 বছৰ হ'ব। গতিকে এই বাসুদেৱৰ নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পৰাই আমাৰ পূৰ্বপুৰুষৰ পৰা জনা মতে তেতিয়াৰ পৰাই এই অনুষ্ঠানটো পালিত হৈ আহিছে। অৰ্থাৎ যোৱাকালি ৰাতি আমাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পৰ্ব হৈছে। তাৰে 5 দিন আজি পিছদিনা আজি এই আবেলি সময়ত এই পৰ্বটো অনুষ্ঠিত হয়। এইটো আচলতে হয় কি, পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাত, কিন্তু কংসৰ অত্যাচাৰৰ ৰক্ষা পাবৰ কাৰণে বাসুদেৱে সেই মধ্যৰাত্ৰি, এইটোতো কাহিনী জানে, যমুনা নদী পাৰ হৈ গোকুলত নন্দৰাজাৰ তাত থৈ আহিছিল। আৰু আচলতে পালিত পিতৃ নন্দৰাজা, কিন্তু যিয়ে নহওক তেওঁৰ ভাতৃ বয়সত পালিত হ'লেও তেওঁ নিজ পুত্ৰ জ্ঞান কৰি তেওঁ পুত্ৰ পাই মানে আনন্দত অধীৰ হৈ 5 দিনা প্ৰজাগণৰ সৈতে আনন্দতে এই উৎসৱটো পালন কৰিছিলে গোকুলত। গতিকে সেই পৰম্পৰাটোক লক্ষ্য কৰিয়ে যিহেতু বাসুদেৱৰ নামঘৰ, আমাৰ সত্ৰতো এই পৰ্বটো এই নামঘৰ প্ৰতিষ্ঠা হোৱা কালৰে পৰা আজি পৰ্যন্ত অনুষ্ঠিত হৈ আহিছে। কেৱল কোভিডৰ সময়ত সেই 2 বছৰ হোৱা নাছিল, কাৰণ জনসমাগম বন্ধ আছিলতো, কিন্তু তাক বাহিৰে আৰু হেৰি হোৱা নাই, বিৰতি হোৱা নাই, আজি পৰ্যন্ত চলি আছে। আৰু এই অনুষ্ঠানটো এটা ব্যতিক্ৰমী অনুষ্ঠান। মই জানাত দক্ষিণ কামৰূপত এই অনুষ্ঠানটো আমাৰ ৰজাপুখুৰী সত্ৰৰ বাহিৰে আন জাগাত নাছিলে, কিন্তু আমাক দেখিয়ে বা কি কৰিয়ে হ'ল আজি কিছু বছৰৰ পৰা নহিৰাতো এইটো অনুষ্ঠান পালন কৰা হৈছে। নহিৰা বেছি পুৰণি নহয়, বোধহয় 15 বছৰমান হ'ব তেওঁলোকৰ, কিন্তু আমাৰ এই সত্ৰৰ আৰম্ভণিৰ পৰাই এই পৰ্বটো অনুষ্ঠিত হৈ আহিছে। ৰাতিৰ ভাগত নাট্যানুষ্ঠান আছে, আমাৰ মিলন নাট্যগোষ্ঠীয়ে পূৰ্ণাংগ তাত পৰিৱেশন কৰিব আজি। নৰসিংহ বুলি তাত হেৰিত দিয়াই আছে বৰ্ডত লিখি। গতিকে প্ৰত্যেক বছৰে নাট অনুষ্ঠিত কৰে এই পৰ্বটোৰ লগত সংগতি ৰাখি। হয়।